অসমৰ ভাষা সাহিত্য আৰু বুৰঞ্জীক যিসকল মহান মনীষীয়ে নিজৰ যুগজয়ী কৰ্মৰাজিৰে মহিয়ান কৰি গৈছে তাৰ ভিতৰত অন্যতম পণ্ডিত হেমচন্দ্ৰ গোস্বামী। তেখেতৰ কৰ্মৰাজিক স্মৰণ কৰি নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰত আয়োজন কৰা হয় এক মনোজ্ঞ অনুষ্ঠান। এই অনুষ্ঠানত তেওঁৰ জীৱন আৰু অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা তেওঁৰ অৱদান সন্দৰ্ভত আলোকপাত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতেই ডক্টৰ নৱ গোস্বামীয়ে ভাষিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি থকা ফাউণ্ডেশ্যনৰ দায়বদ্ধতা সন্দৰ্ভত মত পোষণ কৰে। অনুষ্ঠানত অংশ লৈ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ব্যক্তিত্ব আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰতি তেওঁৰ অৰিহণা সোঁৱৰে আৰক্ষী বিষয়া পাৰ্থসাৰথী মহন্তই। অনুষ্ঠানত স্কলাৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী গ্ৰন্থখন উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই লিখা আৰু ইংৰাজী অনুদিত কৰা গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিল্পী উস্তাদ আমজদ আলী খানে। And Dr. Nava Goswami is Hemchandra Goswami's grandson. Tekhetor nati or tekhet doctor hai America. Tekhete bisarise je notun projamor manhoe janok je Dr. Pandit Hemchandra Goswami ki korisile kenuka ka Asomia sahitya bhashak bandhi rakhisile kiman kitab likhisile. Hemchandra Goswami ejon introvert asle jibilak kaam kore mone mone kori goisile ki tekhetor bhabise ar kejon scholar mili bhabise je Hemchandra Goswami jiman kaam korise কোনো আগৰ স্কলাৰ ইমান কাম কৰিব পৰা নাই, কিন্তু তেখেতে মানে কাকো নকয় সেইখিনি গম পোৱা নাছিলে। সেইকাৰণে আমি যোৱা বছৰ এখন চিনেমা কৰিলোঁ ডকুমেণ্টাৰী। চ' সেই তেওঁবিলাক যোনবিলাক কাম কৰিছে আমাৰ নেক্সট জেনেৰেশ্যন যে জানে এণ্ড উই কেন কণ্টিনিউ ফৰৱাৰ্ড। It was a great honor and pleasure to attend this book launch on a great poet, great writer, and I am looking forward to come to Assam. I haven't been to Guwahati and Assam for a long time. I would like to come and bring my grandchildren and perform for our Chief Minister. Perhaps he has forgotten us. We belong to Assam. I am a son-in-law of Assam. এই অনুষ্ঠানত লেংগুৱেজ এণ্ড লিগেচি শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা হয়। সুনীতা ভূঞাই আঁত ধৰা এই আলোচনা চক্ৰত অংশ লয় ডক্টৰ উদয় দীক্ষিত, ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা, সংগীতা বৰুৱা পিছাৰ্টি আৰু ময়ূৰ বৰাই। সেই সময়ৰ অসমত আমাৰ ভাষাটো তেওঁলোকে জীৱন্ত কৰি থৈ গ'ল, ভেটি স্থাপন কৰি থৈ গ'ল। কিন্তু এতিয়া আমাৰ বানানৰ ভুলৰ পৰা আদি কৰি মোৰে আজি মই কিবা এটা পেৰাগ্ৰাফ লিখে মোৰ 10% বানান ভুল ওলাব। ফেচবুকততো 100ৰ ভিতৰত 100% বানান ভুলো পোষ্ট মই দেখা পাইছোঁ। গতিকে আমাৰ কৰণীয় ইমান আছে যে আমাক এখন ভাল স্পেল চেকাৰ এখন আমাৰ নাই। আছে দুই এখন চেকা চৰুকাকে ওলাইছে, কিন্তু নিখুঁত এখন আমাৰ স্পেল চেকাৰ নাই। এখন আমাৰ আধুনিক অনলাইন ডিক্সনাৰী নাই। আছে চেকা চৰুকাকে শব্দ.org আছে সামান্য প্ৰয়াস হৈছে, কিন্তু এনেধৰণৰ প্ৰয়াসবিলাকক এটা গতিশীলতা দিবৰ কাৰণে যদি আমাৰ এই ন্যাসটোৱে কাম কৰিব পাৰে, মই আচলতে তেনেকুৱা ধৰণৰ কামত এই ন্যাসটো ব্ৰতী হোৱাটো বিচাৰোঁ। এই অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ প্ৰবন্ধক তথা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ আজুনাতি গৌৰৱ গোস্বামী। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে হেমকোষ প্ৰকাশ কৰি উলিওৱাত গ্ৰহণ কৰা ঐতিহাসিক ভূমিকাক স্মৰণ কৰে তেওঁ। মই পণ্ডিত হেমচন্দ্ৰ গোস্বামী দেৱৰ পৰিয়ালৰ হয়। তেখেতৰ ভায়েক ৰায় চাহাব জগত গোস্বামী দেৱৰ মই আজুনাতি হয়। চ' সেই সম্পৰ্কে আজি ইয়ালৈ আহিছোঁ, কাৰণ তেওঁৰ লিটাৰেচাৰ লাইনত বহুত কাম কৰিছে, সেইটো আমাৰ নতুন প্ৰজন্মই জানিব লাগে। আৰু মই ভাবোঁ যে এনেকুৱা অনুষ্ঠান হ'লে বহুত মানুহে জানিব এইটোৰ বিষয়ে। চ' আজি আহি পেলাই মই খুব ভাল লাগিছে। আপোনালোকক সকলোৱে জানে চাগে হেমচন্দ্ৰ গোস্বামী হেমকোষখন ৰিকাভাৰ কৰাত বহুত তেওঁ অভিধান আছে। তেওঁৱেই গোটেইখিনি কম্পাইল কৰি পেলাই হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াক গোটেই অভিধানখন ঘূৰাই দিছিলে। আৰু সেই পৰিয়ালৰে মই আজুনাতি মোৰ লগত বিয়া হৈছে। চ' মোৰ ককা তেওঁ জীয়াই থাকোঁতে, শহুৰ ককা তেওঁ জীয়াই থাকোঁতে তেখেতে কৈছিলে যে এনেকৈ ছোৱালী দানতকৈ ওপৰত একো নাই। চ' সেই যে ছোৱালীজনী আমাক পৰিয়াললৈ আহিলে সেইটোকে কৈছে যেন সেই ধাৰটো ক'ৰবাত চাগে তই মাৰিব পাৰিলি। চ' সেই কানেকশ্যনটো শুনিলে মোৰ খুব ভাল লাগে যে এটা খুব ইণ্টাৰেষ্টিং পিচ অফ হিষ্ট্ৰী যোনটো আমাৰ হৈছে আৰু এই পৰিয়ালৰ দুটাৰ ভিতৰত এটা মিল এটা আছে, সেই বস্তুটো মোৰ খুব ভাল লাগে। অসমীয়া ভাষা সাহিত্যৰ পৰিকাঠামো গঠনৰ প্ৰতি থকা তেওঁৰ অৱদানক ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ।
অনুষ্ঠানৰ শেষত শিল্পী সুনীতা ভূঞাই ভায়লিন বজাই সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰে। নতুন দিল্লীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত প্ৰাঞ্জল প্ৰতিম দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম।